हेलो स्टूडेंट आज এই ভিডিওটোত আমি ক্লাস 12 এছামিছৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম মোৰ মাতৃমুখ দৰ্শন চেপ্টাৰটোৰ পৰা। এই ভিডিওটোত আমি মোৰ মাতৃমুখ দৰ্শন চেপ্টাৰটোৰ পৰা যিকিটা কোৱেশ্চন ডিসকাশন কৰিম এইবোৰ কোৱেশ্চন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। এইবোৰ তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি আছে। তোমালোকে এইবোৰ কোৱেশ্চন পৰীক্ষাৰ আগত এবাৰ হলেও চাই যাবা। আৰু আমি তোমালোকক ইংলিছৰ ভিডিও দিছিলো তাত বহুতো কোৱেশ্চন তোমালোকৰ এক্সামত আহিছে। যদি কোনোবাই সেই ভিডিওটো চোৱা নাই তোমালোকে চেনেলত গৈ চাই লবা। তেনেহলে বলা আজি ভিডিওটো আমি স্টার্ট কৰিছো। তো আজি আমি এই ভিডিওটোত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম আৰু এইটো মোৰ মাতৃমুখ দৰ্শন চেপ্টাৰটোৰ। ঠিক আছে, তেনেহলে এক নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। এক নম্বৰ কোৱেশ্চনটো দিয়া আছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠ্য কৰ পৰা সংগ্ৰহ কৰা হৈছে। ঠিক আছে, তো ইয়াৰ উত্তৰটো লিখিবা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠ্য ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। নেক্সট 2 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল লক্ষীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। তো ইয়াৰ উত্তৰটো লিখিবা তোমালোকে লক্ষীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিটিকাই। ঠিক আছে, তোমালোকে এইটো লিখিব পাৰা। তাৰ পিছত যেটো 3 নম্বৰত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল লক্ষীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ। তো ইয়াৰ উত্তৰটো হ'ব লক্ষীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি মূলক গ্ৰন্থ, তত্ত্বমূলক গ্ৰন্থ। ঠিক আছে, কোৱেশ্চনটো তোমালোকৰ এনেকৈও আহিব পাৰে এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা তেতিয়া তোমালোকে লিখিবা শ্ৰীকৃষ্ণ কথা। ঠিক আছে, কোৱেশ্চনটো তোমালোকৰ দুটা ধৰণে আহিব পাৰে। নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে কমেডি অফ ইৰৰ্ছৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ পাইছিল। কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। ইয়াৰ উত্তৰটো হ'ব শেক্সপিয়াৰৰ কমেডি অফ ইৰৰ্ছৰ অসমীয়া অনুবাদ ভ্ৰমৰংগ 1888 চনত প্ৰকাশিত হৈছিল। তো এইটো উত্তৰ লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। তাৰ পিছত 5 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন এইটো হল মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাঝি আৰু জ্ঞান কোন আছিল। কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাঝি আছিল সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান কোন আছিল আৰু জ্ঞান আছিল আল্ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এটলৰ। মাঝি কোন আছিল সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান কোন আছিল আল্ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এটলৰ। কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয়। নেক্সট 6 নম্বৰ যেটো কোৱেশ্চন সেইটো হল লক্ষীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা 3টা কাৰণ উল্লেখ কৰা। এই কোৱেশ্চনটো তোমালোকৰ অলপ বহলাই লিখিব লাগিব, সেই কাৰণে মই ইয়াৰ উত্তৰটো দিয়া নাই কাৰণ তোমালোকে হয়তো বেলেগ ধৰণৰ উত্তৰ পঢ়িছা, সেই কাৰণে মই উত্তৰটো তোমালোকক দিয়া নাই। ঠিক আছে, সো তোমালোকে এইটো কোৱেশ্চন পঢ়ি লবা লক্ষীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। কোৱেশ্চনটো 2 বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে লক্ষীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। তো ইয়াৰ উত্তৰটো মই লিখি আনিছো। তো ইয়াৰ উত্তৰটো লিখিবা জোনাকীৰ পাতত লক্ষীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত চুটি গল্পবোৰে অসমীয়া চুটিগল্প সাহিত্যৰ শুভাৰম্ভ ঘটায় আৰু তাৰ বিকাশৰ পথ প্ৰশস্ত কৰে। এই মহত্বপূৰ্ণ অৱদানৰ বাবে বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। ঠিক আছে, তোমালোকে এইটো লিখিবা। ইয়াতে তোমালোকক এটা কথা কৈছো, ইয়াতে তোমালোকে চাবা যে বেজবৰুৱা এই পেটকাটৰ ৰটো এনেকুৱা হৈ আছে হা। তো এইটো টাইপ কৰোঁতে অলপ মিষ্টেক হয়, তো তোমালোকে এনেকুৱা কৰি ল'বা। ঠিক আছে, তো এইটো কথা মই তোমালোকক কৈ দিলোঁ। তো এইটো কোৱেশ্চন তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। নেক্সট 8 নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠ্যৰ আধাৰত লক্ষীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। এই কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িবা। নেক্সট 9 নম্বৰ যেটো কোৱেশ্চন সেইটো হল হাহু কোন আছিল এলোকে কি কাৰণে সৃষ্টি কৰিছিল লিখা। আৰু এই কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু কেতিয়াবা তোমালোকক হাহু কোন আছিল বুলি দি 1 নম্বৰত দিব পাৰে। ঠিক আছে, সো তোমালোকে এইটো কোৱেশ্চন পঢ়িবা। এইটো তোমালোকৰ 1 মাৰ্কতো আহিব পাৰে নতুবা 5 মাৰ্কতো আহিব পাৰে। নেক্সট 10 নম্বৰটো চোৱা কি দিয়া আছে ডিব্ৰুগড়ত
গোটাচেৰেক কোঠাই মকবৰ সন্তোষ দিছিল, ডিব্ৰুগড়ত কণবৰ কোঠাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। আৰু এই কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। মই 5 মাৰ্কৰ কোৱেশ্চনবোৰৰ উত্তৰ দিয়া নাই, কাৰণ তোমালোকে হয়তো বেলেগ ধৰণৰ উত্তৰ পঢ়িছা আৰু মই যিটো উত্তৰ দিম সেই উত্তৰটোৰ লগত তোমালোকৰ উত্তৰ নিমিলিব পাৰে, সেইকাৰণে মই 5 মাৰ্কৰ কোৱেশ্চনবোৰৰ উত্তৰ দিয়া নাই। ঠিক আছে, তোমালোকে এইবোৰ পঢ়ি ল'বা, এইটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেণ্ট হয়। নেক্সট 11 নম্বৰ যিটো কোৱেশ্চন তোমালোকে পঢ়িবা সেইটো হ'ল যথা নিযুক্ত হস্মি তথা কৰমী এই পদফাকি কোনে কত কি প্ৰসংগত অৱতাৰণা কৰিছে বুজাই লিখা। এইটো তোমালোকৰ ভিতৰুৱা প্ৰশ্ন হয়, এইটো বহুত ডিষ্ট্ৰিক্টত অহা দেখা গৈছে আৰু বহুত ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো। এইটো তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে। ঠিক আছে, তোমালোকে এইটো ভালকৈ পঢ়িবা। নেক্সট 12 নম্বৰ যিটো কোৱেশ্চন সেইটো হ'ল সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। নেক্সট 13 নম্বৰ যিটো কোৱেশ্চন সেইটো হ'ল বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কৰ পৰা কলৈ যাত্ৰা কৰিছিল। উত্তৰ লিখিবা বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। নেক্সট 14 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰুজনী কন্যা। ঠিক আছে, তো তোমালোকে সৰু বাৰামটো এনেকৈ কৰি ল'বা হা, সৰুজনী কন্যা। ঠিক আছে, মোৰ মাতৃমুখ দৰ্শন চেপ্টাৰটোৰ পৰা এইকেইটা কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেণ্ট হয়। এই চেপ্টাৰটোৰ আমি 1 মাৰ্ক 2 মাৰ্ক 5 মাৰ্কৰ কাৰণে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আমি তোমালোকক দেখুৱাই দিলোঁ আৰু এই চেপ্টাৰটোৰ মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন আজি আমি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিলোঁ। আৰু আমি ইয়াৰ নেক্সট ভিডিঅ'বোৰত তোমালোকক বাকী চেপ্টাৰবোৰৰ ভিডিঅ' দি যাম। তোমালোকক পৰীক্ষাৰ আগতে আমি তোমালোকক ভিডিঅ'বোৰ দি যাম। তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এইবোৰ তোমালোকৰ কপিত নোট ডাউন কৰি তোমালোকে এইবোৰ ভালকৈ পঢ়ি যোৱা। আৰু ইংলিছতো আমাৰ বহুত কোৱেশ্চন পৰীক্ষাত আহিছে, চ' এছামিছতো আহিব বুলি আমি আশা ৰাখিছোঁ। চ' তোমালোকে গোটেইখিনি পঢ়িবা, কিন্তু আমি দিয়াবোৰ বেছিকৈ পঢ়িবা, এইবোৰ অহাৰ সম্ভাৱনা তোমালোকৰ বেছি আছে। আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু ক্লাছ 12ৰ কাৰণে আমাৰ হোৱাটছএপ গ্ৰুপ আছে, তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা। আৰু যদি চেনেলটোত তোমালোকে নতুন হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।